Guys, what's up? আশা কৰো আপোনালোকে সকলো বহুত ভালে আছে। আজি বেসিক্যালি আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিব খুজিছো ইটস আ লাভলি প্ৰডাক্ট এণ্ড অসম প্ৰডাক্ট চাগে বহুতে গম পায় আপোনালোকে that is rice bran oil, right? So rice bran oil কিয় দৰকাৰ এতিয়া আপোনালোকে সকলো ভাবি আছে যে যদি কোনোবা অলৰেডি আপোনালোকে ষ্টাৰ্ট কৰিছে then it's very good. বাট আপোনালোকে বহুতে চাগে এতিয়াও যদি ৰাইচ ব্ৰেন অইল ইউজ কৰা নাই আৰু আপোনালোকে কৈ আছে যে আমিতো মাষ্টাৰ্ড অইল ইউজ কৰো আমিতো আগতে এইটো ইউজ কৰিছিলো এতিয়া এইটো কিয় চেঞ্জ কৰিম তো আপোনালোকে জাস্ট গো থ্ৰু দা স্লাইডছ আপোনালোকে ভিডিঅটো টিল লাষ্ট আপোনালোকে চাই লওক দেন আপোনালোকে নিজে কনভিন্স হ'ব ল'ব লাগে নে নালাগে দেন দা ডিচিজন ইজ আপ টু ইউ আপোনালোকে কি কৰিব লাগে ৰাইট সো আমি আগবাঢ়ি যাওঁ বস্তুটো ভিডিঅটো বেসিক্যালি রাইস ব্রেন অয়েল কি হয় আপোনালোকৰ রাইস ব্রেন অয়েলটো আমাৰ যোনটো বেসিক্যালি বহুত তেল থাকে আমাৰ ওকে বাট which to choose and which not to choose কোনটো আমি চয়েস কৰিম রাইট কিয় আমি রাইস ব্রেন অয়েলটোৱে লম বেলেগ তেল আমি কিয় নলওঁ বিকজ এইটো যোনটো আমাৰ রাইস গ্ৰেইন যোনটো আমাৰ আউটাৰ লেয়াৰটো আছে তাকে আমাৰ ব্ৰেন বুলি কয় আৰু হেতুৰ পৰা ইয়াৰে অইলটো এক্সট্ৰেক্ট কৰা যায় ঠিক আছে তো এটা যোনটো আমাৰ কয় ন যে चावल का जो छिलका है उससे एक्सट्रैक्ट किया जाता है नॉर्मली ठीक है तो अभी এতিয়া এইটো কি হয় বেসিক্যালি যোনটো আপোনালোকে যেতিয়া ফ্ৰাই বা তেল যেনেকুৱা আপোনালোকে বনাই লুচি টুচি বনাই তেতিয়াও ইয়াৰ যোনটো টেষ্ট হয় সেই টেষ্টটো আপোনালোকে নাপায় ইয়াৰ একো নিউট্ৰেল টেষ্ট একো নাই আপোনালোকে ডাইৰেক্ট যোনটো খাদ্যৰ যোনটো টেষ্ট হয় সেইটোৱে পাব ৰাইট সো বেসিক্যালি আপোনালোকে এইটো গম পাব যে কোৰ পৰা বনোৱা যায় যোনটো মই আপোনালোকক কৈছো তাৰ ছিলকাৰ পৰা বনোৱা যায় ৰাইট এতিয়া আপোনালোকে চাব যিকোনো তেল বা যিকোনো অইল বা ঘি আমাৰ তিনটা ফেটি এসিড দি বনোৱা যায় আৰু নৰ্মেলি দ্যাট ইজ স্যাচুৰেটেড ফেটি এসিড পলি আনস্যাচুৰেটেড ফেটি এসিড আৰু মনো আনস্যাচুৰেটেড ফেটি এসিড ৰাইট তো এই তিনটা বস্তু নৰ্মেলি তিনটাৰ মাত্ৰা ৰেশিও মেইনটেইন থাকিব লাগে এপ্ৰক্সিমেট 33% ৰাইট তো যেনেকা মই কেইটামান কেसेस কওঁ যেনেকুৱা স্যাচুৰেটেড ফেটি এসিড বেছি আছে তো বেছি হলে কি হয় তো আপোনালোকে গম পাব নৰ্মেলি ইমান আমি ষ্টাডি কৰি আমি নাখাওঁ ৰাইট তো গম পাব আমাৰ কিয় ইমান হাৰ্ট ডিজিজ বা কিয় বেলেগ ৰিলেটেড প্ৰবলেম কিয় হৈছে ওয়েট মেনেজমেন্ট কিয় ইমান বাঢ়ি আছে ওয়েট বিলাক বাঢ়ি আছে লেডিজ ছোৱালী মানুহৰ পিচিঅডি ৰিলেটেড প্ৰবলেম কিয় ইমান হৈ আছে আপোনালোকে গম পাব তো চাব যেতিয়াই যিকোনো অইল যদি সলিড হৈ যায় room টেম্পাৰেচাৰত যেনেকা দেশী ঘি পাম অইল কোকোনাট অইল এইবোৰত আপোনালোকৰ বহুত অক্সিডেশন ষ্টেবিলিটিটো বহুত থাকে ৰাইট সো এইটো যোনটো আমি নৰ্মেলি ইউজ কৰো এটা লিমিটাৰলৈ ইউজ কৰিব লাগে কিন্তু নৰ্মেলি বহুতে দেশী ঘি কোকোনাট অইল এইবোৰ বনাই কেনে খায় তো এইবিলাক কোলেষ্ট্ৰল লেভেল বহুত ৰেইজ কৰি দিয়ে ৰাইট নেক্সট আপোনালোকে চাব যেনেকে পলি আনস্যাচুৰেটেড ফেটি এসিডছৰ কেছত চাব পাৰে আপোনালোকে যেনেকুৱা লিকুইড এট ৰুম টেম্পাৰেচাৰ যেনেকুৱা সয়াবিন অইল সানফ্লাৱাৰ অইল কৰ্ন অইল এইবিলাকৰ কোলেষ্ট্ৰল লেভেল বঢ়ায় বাট লো বাট ষ্টিল বঢ়ায় আৰু অক্সিডেশন বহুত পোৰ ষ্টেবিলিটি ঠিক আছে তো আমাৰ যিখিনি বডিত ফ্ৰী ৰেডিকেল বহুত স্পীডত বনিব ফ্ৰী ৰেডিকেল বনিলে আকৌ এন্টি অক্সিডেন্ট দিব লাগিব বডিত ৰাইট নেক্সট আপোনালোকে চাব মনো আনস্যাচুৰেটেড ফেটি এসিডছ ক'ত বেছি আছে যেনেকা লিকুইড এট ৰুম টেম্পাৰেচাৰ হ'ব লাগে যেনেকুৱা এইটো বস্তু অলপমান বেছি মাত্ৰাত হ'ব লাগে যেনেকা ধৰক অলিভ অইল canola oil বা mustard oil rice bran oil right so এইটো lower cholesterol আৰু oxidation stability ভাল আছে ইয়াত ঠিক আছে তো এইটো বেছিকৈ আমাৰ অইলত ইউজ কৰিব লাগে এতিয়া ইয়াতে চাওক যোনটো নেশনাল ইনষ্টিটিউট অফ নিউট্ৰিচন হায়দৰাবাদ এইটো যোনটো প্ৰিমিয়াৰ নিউট্ৰিচন ৰিচাৰ্চ ইনষ্টিটিউট হয় আৰু ডাইৰেক্ট আৰু আমাৰ আইচিএমআৰ যোনটো ইনষ্টিটিউট অফ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চো আমাৰ কি ৰেকমেণ্ড কৰে যে তিনটাৰে ৰেচিঅ' মোটামুটি এছএফএ উফা এপ্ৰক্সিমেট 33% মান মেক্সিমাম থাকিব লাগে আৰু মুফা যোনটো আমাৰ ৰাইচ ব্ৰেনলৰ বেছি আছে এইটো বস্তু লাগাতকৈ অকমান 33 to 40% থাকিব লাগে ৰাইট সো আপোনালোকে এইবোৰ গম পাব নেক্সট ইয়াতে চাওক এই চাৰ্টটো দিস চাৰ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট ভেৰি ভাইটেল আপোনালোকে চাওক ইয়াতে আপোনালোকে চেক আউট কৰি লওক যে কি হয় কি এন্টি অক্সিডেন্ট আপোনালোকে বুজি নাপায় বা বহুতে নাজানে বা কিছুমানে জানিব পাৰে ৰাইট সো ইয়াতে চাওক যিমান আপোনালোকৰ কম্পেৰেটিভলি আপোনালোকে অইলছ বিলাক লয় দেশী ঘি বনস্পতি অইল পাম অইল কাৰ্ডিয়েল সানফ্লাৱাৰ সয়াবিন কৰ্ন অইল কটন সিড মাষ্টাৰ্ডটো বহুত কমন অলিভ অইলো আজিকালি বহুতে ইউজ কৰে আপোনালোকে ইয়াতে চাওক কম্পেৰিজন যদি কৰি চাব পাৰে তো তিনটাৰে ৰেচিঅ' কেনেকা মেইনটেইন হ'ব লাগে কিন্তু ক'ত কিমান কি আছে আপোনালোকে চাই লওক
কিন্তু গ্ৰাউণ্ডনাট অইল আৰু ৰাইচ ব্ৰান অইলত তিনটাৰে ৰেচিঅ' মেইনটেইন থাকে ওকে আৰু ৰাইচ ব্ৰান অইলত তিনটাৰ মেইনটেইন থাকে কিন্তু ইয়াতে তিনটা এন্টি অক্সিডেন্ট আছে য'ত নেচাৰেল এন্টি অক্সিডেন্ট বাকীবোৰত মানে কিছুমানততো নাই আৰু কিছুমানত ভাবক এটা দুটা মেক্সিমাম আছে কিন্তু আমাৰতো তিনটা থাকে টকোফেৰলছ টকোট্ৰিনলছ আৰু অৰিজিনাল খালি ৰাইচ ব্ৰান অইলত আছে যোনটো হাৰ্টৰ কাৰণে খুবেই ভাল মই এতিয়া আপোনালোকক নেক্সট স্লাইডছত শ্বেয়াৰ কৰি দিম তো চাওক এডিবল অইল যোনটো আমাৰ কয় কলেষ্ট্ৰল ফ্ৰী ট্ৰেডছ টু বি বাৰ্ড এইটো এতিয়া আমাৰ আহি গৈছে ৰিপৰ্টছ বিলাকত যোনটো টু মাছ কেঞ্চাৰ আমাৰ ৰিজন হয় এইবিলাক ইকনমিক টাইমছত দিছিলে তো আপোনালোকে চাব পাৰে যদি পুফাটো বেছি আপোনালোকে পলি আনচেচুৰেটেড ফেটি এচিড যদি বেছি দিনৰ কাৰণে যদি আপোনালোকে খাই থাকে তো এইটো আপোনালোকৰ কেঞ্চাৰ ৰিলেটেড প্ৰব্লেম আপোনালোকৰ কৰিব পাৰে ডিউ টু পোৰ অক্সিডেশ্যন ষ্টেবিলিটি ৰাইট আৰু নেক্সট ইয়াতে আপোনালোকে এইবিলাক দুনিয়াৰ মানে নিউজত এইবিলাক দিয়া গৈছে ৰাইট তো এইবোৰো চাব পাৰে হিন্দুস্তান টাইমছত মাষ্টাৰ্ড অইল লিংক টু হাৰ্ট এটেক্স বিকজ আগৰ পৰা বেলেগ বেমাৰ নাছিলে মানুহ এতিয়া মোক বহুতে কয় যে মাষ্টাৰ্ড অইলটো আমি ইমান বছৰৰ পৰা চলি আছে ৰাইট তো চাওক আগতে 50-60 ইয়াৰ্ছ বেকতো খালি এটাই তেলেদি মানুহ খাইছিল ডেট ইজ মাষ্টাৰ্ড অইল কিন্তু তেতিয়া ভাবক যোনটো চাৰচকা তেল আমি ইউজ কৰো আগতে বেলেগ বেমাৰ নাছিলে খালি হাৰ্ট ডিজিজতে মানুহ মৰিছিলে খালি ষ্ট্ৰোকতে ঢুকাইছিলে মানুহ চ' ইউ কেন কেচ ইট আউট চ' আপোনালোকে এইবোৰ ধৰিব পাৰে ঠিক আছে এইবোৰ ফাৰ্ডাৰ আপোনালোকে অলপমান ষ্টাডি কৰি ল'ব তেতিয়া গম পাব যে এইমছও অলৰেডি কৈছে যে বিগ ফেটটো আমাৰ কাটিব লাগে চেচুৰেটেড ফেট ইনটেকৰ পৰা ৰাইট তো ইয়াতেও ইভেন তেখেতলোক ডক্টৰ্ছ বিলাকো কৈছে হেভ আ হাৰ্ট ৱাক জাষ্ট অকে চ' কি ল'ব লাগে দেন আপোনালোকে চাওক মানে ইভেন ৰাইচ ব্ৰান অইলৰ অস্টিঅপৰচিছৰো লিংক আছে ৰাইট অস্টিঅপৰচিছৰ গমে পাইছে অস্টিঅ মানে হাড্ডি পৰচিছ মানে জাষ্ট প'ৰ্ছ বিলাক হাড্ডিত প'ৰ্ছ বিলাক ডাঙৰ হৈ যায় থাকিলে ব্ৰিটেল হৈ যায় হাড্ডি বয়স হলে সেইকাৰণে বাথৰুমত পৰিলে ভাঙি যায় তো ইয়াতে আপোনালোকে চাওক যে 7% অৰিজিনেলৰ কাৰণে আমাৰ ডাইটৰ মানে ৰিয়েলি মানে ৰেডছ বিলাকতো আমাৰ ষ্টাডি কৰা গৈছিলে যে তেখেতলোকৰ চিগনিফিকেণ্টলি যোনটো বন চাইটছ হয় সেইটো কনচেন্ট্ৰেট পাৱাৰটো আমাৰ কি কৰিছে ৰিডাকশ্যন কৰিছে যোনটো বন লছ ৰাইট তো আপোনালোকে ইমান ইম্পৰ্টেণ্ট ভাইটেল পইণ্টছ বিলাক এইবোৰ হয় যে আমাৰ ইনফৰমেশ্যন বিলাক পাব লাগে ইভেন যোনটো আমাৰ টকোফেৰলছ মই এন্টি অক্সিডেন্ট বিলাক কৈছিলো সেইবিলাক ইমিউন চিষ্টেম কাৰ্ডিঅ'ভাস্কুলাৰ কেটাৰেক্ট প্ৰব্লেমছ এণ্ড শ্ল' এজিং এইবিলাকৰ কাৰণে খুবেই ভাল ৰাইট চ' আপোনালোকে এইবোৰ বহুত ইম্পৰ্টেণ্ট আপোনালোকে গম পাব আৰু ইয়াতে চাওক টকোট্ৰিনলছো আমাৰ কলেষ্ট্ৰল লেভেল কমাই তাৰপিছত এন্টি অক্সিডেন্টৰ কাৰণে খুবেই ভাল নিউৰ' প্ৰটেকশ্যন প্লেটিলেট বঢ়াই যোনটো আমাৰ ধৰক বেলেগ বেমাৰত আমাৰ কিমান প্লেটিলেটছ কাউণ্ট কমি যায় ৰাইট দেন শ্ল' এজিং কেঞ্চাৰ্ছ টিউমাৰ্ছ আৰ্টেৰিয়েল কমপ্লায়েন্স ৰাইট চ' ভেৰি ইম্পৰ্টেণ্ট এইবিলাক আপোনালোকে জানিব লাগে ৰাইট অকে ডেংগিত আমাৰ প্লেটিলেটছ কাউণ্ট বহুত কমি যায় সেইটোৱে মই ক'ব খুজিছো ৰাইট দেন আমাৰ অৰিজিনেল এন্টি অক্সিডেন্টটো ইমান ইম্পৰ্টেণ্ট কলেষ্ট্ৰল লেভেল ব্লাড চুগাৰ লেভেল গেষ্ট্ৰ ইণ্টেষ্টিনেল বহুতৰ পেট বেয়া হৈ থাকে গেছ হৈ থাকে চ' অৰিজিনেল নাপালেতো গেছ হ'ব আৰু অৰিজিনেলে গেছ ঠিক কৰে এন্টি এজিং নিউৰ' প্ৰটেকশ্যন হাইপাৰ টেনশ্যন লিভাৰ ফাংচন বন মিনাৰেল ডেনচিটি ৰাইট থাইৰয়ডৰ লগত ইমান প্ৰব্লেম আছে আজিকালি লেডিজ বিলাকৰ ইমান থাইৰয়ডৰ প্ৰব্লেম হৈছে ৰাইট ঠিক আছে আৰু টেষ্টষ্টেৰন বুষ্টাৰ যোনটো হৰমন ইণ্ডাকশ্যন যোনটো আমাৰ জেন্টছৰ কাৰণে হৰমনটো কমি যায় ৰাইট চ' ভেৰি ইম্পৰ্টেণ্ট ৰাইট বডি বিল্ডিঙৰ কাৰণে খুবেই দৰকাৰ চ' এনেকুৱা আপোনালোকে চেক ইট আউট আপোনালোকে গম পাব অৰিজিনেল কিমান বস্তুৰ কাৰণে কাম কৰে ইভেন এন্টি এজিং ৰিংকলছৰ কাৰণেও বহুত ভাল কাম কৰে অৰিজিনেল ৰাইট আৰু মেনপজ প্ৰব্লেমৰ কাৰণেও বহুত ভাল কাম কৰে ইউ কেন চেক ইট আউট ডায়েবেটিছ মানুহৰ কাৰণে বহুত ভাল আৰু ইভেন চাওক আপোনালোকৰ অৰিজিনেল ইয়াতে হিউমেন ক্লিনিকেল ষ্টাডিজ কণ্ডাক্ট কৰা গৈছিলে ইউনিভাৰ্চিটি অফ লৱেল তো তাতেও কৈছে যে কলেষ্ট্ৰল লেভেল ৰিয়েলি কম কৰাই মানে ইভেন অলিভ অইল যোনটো পপুলাৰ হয় তাতকৈও বহুত ফেমাছ হৈ আছে বিকজ মানুহ এইটোৱে নহয় এজনক আমি চাই কেনে ফ্ৰেণ্ডছ লওঁ ৰাইট চ' আপোনালোকে ইয়াতে চেক ইট আউট আপোনালোকে নিজে কৰিব পাৰে আৰু জাৰ্নেল অফ আমেৰিকান কলেজ অফ নিউট্ৰিশ্যন তেখেতলোকেও কৈছে যে অৰিজিনেল কিয় ইমান দৰকাৰ হৈছে যে ৰিয়েলি ৰিডাকশ্যন ইন বেড কলেষ্ট্ৰল মানে কম্পেৰেটিভলি বেলেগ এচিড ফেটি এচিড লোৱাতকৈও আমাৰ ৰাইচ ব্ৰান অইলটো ৰিয়েলি ভাল গ্ৰাউণ্ডত ইভেন কম্পেৰিজন টু গ্ৰাউণ্ডনাট অইল অলছো ৰাইট চ' আৰু চাব পাৰে ইভেন জাপানতো এইবিলাক
8-day ট্ৰিটমেণ্ট এইবিলাক আমাৰ অৰিজিনেল আমাৰ দেখুওৱা গৈছে যাতে 10-day ট্ৰিটমেণ্টৰ কাৰণে আমাৰ ৰিয়েলি যোনটো গেষ্ট্ৰিক আলচাৰ এইবোৰ হয় তো সেইবিলাক বস্তু বহুত লো কৰা গৈছে মানে বহুত কম কৰা গৈছে ৰাইট সো ইউ কেন ষ্টাডি আৰু ইয়াতে আমাৰ ষ্টাডি ডিপাৰ্টমেণ্ট অফ ফুড সায়েন্স এণ্ড টেকনলজি টকিঅ' এইবোৰতো ফাৰ্মাচিউটিকেল সায়েন্সেছ থাইলেণ্ডতো কৈছে যে এণ্টি ইনফ্লেমেটৰী যেনেকৈ হাত ভৰি ফুলি যায় সেইটোৰ কাৰণে অৰিজিনেল ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু যেনেকুৱা আপোনালোকৰ বডি ৱেইট লছ ইণ্টেষ্টিনেল ব্লিডিং ডায়েৰিয়া এইবিলাক ৰিলেটেড প্ৰব্লেমৰ কাৰণেও খুবেই ভাল ৰাইট যেনে আপোনালোকে চাব পাৰে আৰু ফাৰ্ডাৰ যেনেকুৱা মেনপজল লেডিজৰ মেনপজ যিখিনি প্ৰব্লেম হয় আফটাৰ 45-50 এজ লেডিজ বিলাকৰ মেনপজ বাঢ়ি যায় তো মেনপজ যেতিয়াতো হ'বই বাৰু নেচাৰেল প্ৰচেছ বাট কিছুমান চাইড ইফেক্টছ হয় হঠাতে হট ফ্লাছেছ হয় ঘামি যায় তাৰপিছত গৰম ঠাণ্ডা বুলি কথা নাই তাৰপিছত কঁকাল বিষায় তো এই এক্সেচিভ ব্লিডিং হয় তো এইবোৰ বিকজ অফ অল দিছ আমাৰ ৰাইচ ব্ৰেনল খুবেই দৰকাৰ ৰাইট আৰু দেন আপোনালোকে চাব পাৰে বিউটি ৰিলেটেড অলছো আছে ইয়াতে স্কিন হাইড্ৰেশ্যন এণ্টি এজিং স্কিন হোৱাইটনিং অৰিজিনেল ৰিয়েলি হেল্পছ ৰাইট সো এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি যোনটো ছানস্ক্ৰীন ছান এফেক্টিভ ইউভি ৰেজৰ পৰা প্ৰটেকশ্যন কৰিব পাৰে ৰাইট নেক্সট আপোনালোকে চাব পাৰে অস্টিঅপৰিচিছৰ মই অলৰেডি কৈছো যে অস্টিঅপৰিচিছৰ কেছত কিমান হেল্প কৰে ৰাইচ ব্ৰেনলে আৰু আপোনালোকে হাইপোথাইৰইড বিকজ মেক্সিমামৰ হাইপোথাইৰইড ৰিলেটেড কেছ চলি আছে এক্সপোজাৰ হৈ যায় আৰু পুৰা হাত ভৰি একদম মানে পুৰা বডিটো ফুলি যাই থাকে ৰাইট তো ইয়াতে আপোনালোকৰ চাওক জাপানতো কিমান এইবিলাক কণ্ডাক্ট কৰিছে সো বেসিক্যালি আমাৰ এতিয়া চাওক ৰাইচ ব্ৰেনল পপুলাৰ হৈ গৈছে চবতে ইভেন আমাৰ সাউথ এছিয়ান কান্ট্ৰিজ বিলাক মানে এতিয়া যেনেকুৱা এছিয়ান কান্ট্ৰিজ বিলাকত জাপান কোৰিয়া চাইনা টাইৱান থাইলেণ্ড এইবোৰত ইমান কমন হৈ গৈছে আৰু বহুত জাপানতো ইভেন হাৰ্ট অইল বুলি জনা যায় ৰাইট আৰু বহুত আমেৰিকান কান্ট্ৰিজ বিলাকত মানে ধৰক সাউথ আমেৰিকান কান্ট্ৰিজ বা আমেৰিকান কান্ট্ৰিজ এইবোৰত মানে নৰ্থ আমেৰিকান কান্ট্ৰিজ বিলাকত মানে আপোনালোকৰ হেল্থ ফুড বুলিও জনা যায় চ' এনেকুৱা মানে অলৰেডি ষ্টেটাছ হৈ গৈছে ইয়াৰ তো ইয়াতে আপোনালোকে চাব পাৰে লেচাৰ ফুডটো এবজৰ্বটো লেছ কৰে মানে ইয়াতে অইলটো কম শুহে অ'কে লুচি টুচি বনালে আপোনালোকে গম পাব বেছি নহয় অ'কে তাৰপিছত ডাইজেষ্ট বহুত ভাল কৰি ডাইজেষ্ট কৰে আৰু ইয়াৰ নিজৰ একো টেষ্ট নাই আপোনালোকৰ খাদ্যৰ যি টেষ্ট থাকিব তাৰ পৰাই ল'ব ৰাইট চ' বহুত ভাল পাব আৰু চাওক কিমান ভেৰিয়াছ এৱাৰ্ডছ বিলাকো পাইছে ৰাইট চ' আপোনালোকে এইবোৰ যেতিয়া ইউজ কৰিব ৰাইচ ব্ৰেন ইজ চ' much common nowadays even বহুত কোম্পানিজ ৰাইচ ব্ৰেনল ওলাইছে ইভেন চাওক পতঞ্জলি ওলাইছে ফৰচুন ওলাইছে বাট আমাৰ ৰাইচ ব্ৰেনলটো কিয় ল'ব লাগে আমাৰ ৰাইচ ব্ৰেনলত এপ্ৰক্সিমেট 1400 মিলিগ্ৰাম মানে অৰিজিনেল আছে য'ত ৰামদেৱ এইবোৰৰ 1300 মিলিগ্ৰাম আছে ৰাইট ত' আমাৰ তাতেও বেছি 100 মিলিগ্ৰাম বেছি আছে So friends, thank you so much. আপোনালোকে ধুনীয়া কৰি প্ৰেজেন্টেশনটো চালে ভেৰি ভাইটেল ইনফৰমেশ্যন মই শ্বেয়াৰ কৰিছো আৰু আপোনালোকে মোক ইউটিউবতো পাব আৰু মোৰ হোৱাটছআপৰ লিংকৰ থ্ৰুদিও আপোনালোকে কিবা ফাৰ্ডাৰ কুৱেশ্যন যদি কুৱেৰিজ থাকে আপোনালোকে আহিব পাৰে মষ্ট ওয়েলকাম আৰু জাষ্ট ইউটিউব ভিডিঅ'ত আমাৰ কমেন্ট সেকশন আপোনালোকে কিবা ৰিভিউজ দিব পাৰে কেনেকুৱা ভাল পাইছে কেনেকুৱা কি আৰু এডিশনাল কিহৰ ওপৰত ভিডিঅ' আপোনালোকে বিচাৰে বনাব যেন মই আপোনালোকক বনাই দিব পাৰো আপোনালোকে বিচাৰিব পাৰে তো ফ্ৰেণ্ডছ ইয়াতে মই আজি এৰো সকলোকে ভাল লাগিল আপোনালোকে টাইম দিলে প্ৰডাক্টৰ বিষয়ে জানিলে আৰু মই ভাবো সবে আজিৰ পৰা ৰাইচ ব্ৰেনল কমনলি ইউজ কৰিব ওকে ফ্ৰেণ্ডছ so take care this is Samarjyoti Thakuria signing off take care bye bye